যোৰহাটত বিহু অনুষ্ঠানত যুৱকক দলবদ্ধ আক্ৰমণৰ ফলত যুৱকৰ কৰুণ মৃত্যু। যোৰহাট মিছন হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে দেৱাংগ ভূষণ বৰুৱাই। মিছন হস্পিটেলৰ কৰ্তৃপক্ষৰ মুখেৰে শুনক মন্তব্য। মানে ক'বলৈ কোনো ভাষাই নাই। আজি অলপ দিনৰ পৰা ড্ৰাগছ সেৱনকাৰীৰ উৎপাত বহুত বাঢ়িছে। আমি এই সংক্ৰান্তত আপোনাৰ DC, ADC এইবিলাকক আমি এপ্লিকেশ্যন কৰিছিলোঁ। তেখেতসকলে আহি চাই তাৰপিছত দেখোন আকৌ সকলো নীৰৱ হৈ যায়, একো আমি খবৰেই নাপাওঁ। কিন্তু এনেকুৱা এটা অৱস্থা হৈছে, আমাৰ কেইদিনমানৰ আগতে আমাৰ যি এইটো অনুষ্ঠানৰ গুৰি ধৰোঁতা প্ৰণৱ মিলন, তেওঁ বায়েকৰ হাতৰ পৰা ফোনটো দিনতেই কাঢ়ি লৈ গৈছে, গতিয়াই থৈ গৈছে। আকৌ আমি এতিয়া মানে আমাৰ বোৱাৰী জীয়ৰীবিলাকে কি হ'ল, ভয়তে চেইন পুলি আদি পিন্ধিবলৈ এৰিলোৱেই। আপোনালোকে আমাকো দেখিছে যে আমি সেইবিলাক মানে চব বাকচতে ভৰালোঁ, আজিকালি পিন্ধিব নোৱাৰোঁ। কাৰণ ল'ৰাবোৰ ইমান স্পীডত আহি চেইনডাল থাপ মাৰি নিয়ে আৰু মানুহজনীক গটা মাৰি খাললৈ পেলাই দিয়ে। তেনেকুৱা এটা পৰ্যায় আমাৰ চলি আছে। আৰু আমি সেই বিষয়ে বিভাগীয় মানে কৰ্তৃপক্ষক কৈ আছোঁ যদিও আমি একো ফল পোৱা নাই। আমি দেখোঁ ল'ৰাবোৰ বাইক লৈ আহে, খুব জোৰত যায়। আৰু কোৱা শুনিছোঁ ওচৰতে এজন ল'ৰাৰ ঘৰত এই বিষয়ে বেপাৰ হয়। আমি ল'ৰাজনকো সতৰ্ক কৰিছোঁ, আৰু কাৰণ আমি হাতেলতে তেওঁক একো প্ৰমাণ পোৱা নাই, সেইকাৰণে ধৰিব পৰা নাই। আমি তেওঁৰ ঘৰলৈ তেনেকুৱা অহা যোৱা কৰা ল'ৰা, আৰু সেইবিলাকেই আহি আমাক আজি স্থানীয় ল'ৰাক এনেকৈ মাৰপিট কৰিলে। কাৰণ সেইদিনা তেওঁলোকে কৰা কাজিয়াত সি বাধা প্ৰদান কৰিছিলে, শান্তশিষ্ট ল'ৰা সি। আৰু সেই বাধাৰ স্বৰূপেই মানে তেওঁলোকে গেং আহি লৈ লুকাই থাকিলে ঘৰলৈ যোৱা ৰাস্তাত, আৰু ৰাস্তাত ধৰি তেনেকুৱা এটা পৰ্যায়লৈ গ'ল বুলি আমি ভাবি লৈছোঁ। সেৱনকাৰীৰে এইটো ঘটনা বুলি আমি ভাবি লৈছোঁ। তেওঁ আচলতে কালি যোৰহাট মেডিকেল কলেজত ICU চিট নাপাই ইয়ালৈ আহিলে 11:16 দিনৰ। আমি অহাৰ লগে লগে ICUত চিট দিয়া হ'ল, ছেমি ভেণ্টিলেশ্যনত ৰখা হৈছিলে, এণ্ড্ৰটিকেল ইণ্টিউবেশ্যন কৰি। তাৰপাছত নিউৰ'চাৰ্জনে চাই ইমিডিয়েট অপাৰেশ্যনৰ ডিচিশ্যন লোৱা হ'ল। অপাৰেশ্যন কৰা হ'ল 3টা বজাত। তেওঁ গতিত সোমাই 6:37 ভিতৰত তেওঁ উঠিৰ পৰা ওলাইছে। ব্ৰেইনৰ দুখ পাই ব্ৰেইনটো বেয়াকৈ ফুলিছে। ফুলাই সেইখিনি অপাৰেশ্যন কৰি যিমান পাৰে উলিয়াই তেওঁ ব্ৰেইনৰ স্কাল বুলি এটা এৰিয়া, সেইটো এৰিয়া পেটত সংস্থাপিত কৰা হৈছিলে। তাৰপাছতো তেওঁ আকৌ ICU চিফ্ট কৰি ভেণ্টিলেশ্যনত ৰখা হৈছিলে। কিন্তু আনফৰ্চুনেটলি ৰাতিপুৱা 6টা বজাত তেওঁৰ মৃত ঘোষণা কৰিবলগীয়া হয়। তাৰপাছত এতিয়া আমি থানাৰ ফৰ্মেলিটিখিনি কৰি আছোঁ, পুলিচক খবৰ দিয়া আৰু বাকী পষ্টমৰ্টেমৰ কাৰণে যিখিনি কৰিব লাগে ৰয়া থানাৰ লগত যোগাযোগত আছোঁ। এটি হুলস্থুল কৰিছিলে ফাংচনত, সেইকাৰণে কিবা মানা কৰিছিলে বুলি শুনিছোঁ। সেইটোকে আশাই লৈ প্ৰথমবাৰ তাক মাৰিম বুলি আহিছিলে, কিন্তু কোনোবাই বাধা দিলে, সেইকাৰণে গ'লগৈ। তাৰপিছত আকৌ আহিলে, তেনেকৈ দুবাৰ আহিলে। শেষত যেতিয়া ফাংচন শেষ হ'ল, তেতিয়া তাৰমানে সকলো ঘৰে ঘৰে যাবলৈ হ'ল। লগৰকেইজনো গ'লগৈ, ইও সেই ঘৰমুখী হৈছিলে, কিন্তু ঘৰ নাপালেহি। আৰু লগৰ ল'ৰাজনে দেখিলে, দেখি পৰি থকাহে দেখিছে, আনি আৰু হস্পিটেললৈ লৈ আহিলে। তেতিয়া মোক খবৰ দিছে। তাৰ বাহিৰে যিহেতু নাজানো, বাকী হ'লে এনেই কৈছে এতিয়া যে মানে তেনেকুৱা হেৰি এটা আছে, পানী দুনি খাই থাকে, ড্ৰাগছটো খাই থাকে, খাই মানে তেওঁলোকে টিম হিচাপে থাকেই। ড্ৰাগছটো খাই বুলি শুনিছোঁ, কিন্তু নিজেতো দেখা নাই, শুনিছোঁহে। 10জনীয়া দল এটাই আক্ৰমণ কৰিলে নেকি? 10জন নহয়, এইটো 20-25 জন বুলি কৈছে এনে শুনাত, আৰু নিজে নেদেখিলে কেনেকৈ ক'ম এতিয়া, নাজানো। আপুনি কথা পাতিছিলে ল'ৰাৰ লগত পাতিবলৈ নাপালোঁৱেই। তাৰ লগত পতা হ'লে তাক কওঁতে সি হস্পিটেলত মাতিছিলে, যে নামটো সোধোঁতে কৈছিলে মুখত ফুটা নাই, মানে এইবোৰত দুখ পালে, মুখতো দুখ পাইছিলে, মূৰতো দুখ পাইছে, চকুতো চিনি পাইছোঁ, এতিয়া দেখিছোঁ। অচেতন হৈ গৈছিলে নেকি? অচেতন হৈ পৰি আছিলে। ওচৰৰ মানুহ মানে লগৰ এজনে দেখা পাই লৈ আহিলে, আনি হস্পিটেলত থোৱাৰ পিছত কৈছে। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।